অসমৰ সুযোগ্য সন্তান বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি যি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমত আহি পিনে অসম ভূমিত আহি পিনে আজি যিটো ৰিজাৰ্ভ বেংকৰ জৰিয়তে 100টকীয়া মুদ্ৰা প্ৰচলন কৰিব তাত আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো আৰু প্ৰথমজন অসমীয়া যিজন অসমীয়াৰ মুদ্ৰাত ভাৰতীয় মুদ্ৰাৰ 100টকীয়া মুদ্ৰাত তেওঁ প্ৰতিচ্ছবি প্ৰচলন হ'ব আৰু তাৰ কাৰণে আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো। এই সুযোগ্য সন্তানজনৰ বিশ্ববৰেণ্য শিল্পীগৰাকীক যি মহান যাত্ৰা সেই যাত্ৰাত অসমীয়াৰ লগতে বিশ্বই আজি সকলোৱে একেমুখে ৰখি চাই আছিলে। সেই সময়ত ভাৰতৰত্নৰ লগতে আজি যেনেদৰে মুদ্ৰা প্ৰচলনৰ জৰিয়তে বা তেখেতৰ জীৱনী গ্ৰন্থ উন্মোচন আৰু 1200গৰাকী শিল্পীয়ে যেনেদৰে একেমুখে গীত পৰিৱেশন কৰিব সেইটো এটা খুব শুভ দিন, অসমৰ কাৰণে এটা গৌৰৱৰ সন্ধিক্ষণ। আৰু সেই সন্ধিক্ষণত আমি সকলোৱে এই জীৱন্ত কালত আমি নিজেও জীৱন্ত কালত যে তেখেতৰ এই যে শ্ৰদ্ধাৰ যি চৰকাৰৰ শ্ৰদ্ধা বা জনসাধাৰণৰ যি আহ্বান সেই আহ্বানক যে চৰকাৰে যে এনেকুৱা ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি গৌৰৱ অনুভৱ কৰিছো। আৰু অসমৰ সুযোগ্য সন্তানজনে অসমৰ বাবে ভাৰতবৰ্ষৰ বাবে যেনেদৰে কাম কৰি গৈছিলে গীতে মাতেৰে মানুহৰ জীৱনৰ কাৰণে মানুহৰ কাৰণে কাম কৰি গৈছিলে সেইকাৰণে তেখেতকো এই পবিত্ৰ ক্ষণতে শ্ৰদ্ধাই সুঁৱৰিছো। আৰু লগতে যিসকলে ইয়াত আজি অংশগ্ৰহণ কৰিব সেই সকলোক সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো। ভূপেনদাৰ মহাপ্ৰয়াণ হোৱাৰ পাছত তাৰপিছত মই মূৰ্তিভাগ বনাই মই শান্তি পোৱা নাই। তেখেত গুচি গ'ল সেই মনৰ কাৰণতে সদায় দুখ লাগে। এতিয়া কি কৰিম, গীত এটা মানে তেখেত গুচি যোৱা মনত ভাৱ এটা হৈ থাকে। মনৰ ভাৱতে গীত এটা মই বনাই মেলি সেই গীতটো মই গাবলৈ আৰম্ভ কৰিলোঁ। তাৰমানে তেখেতৰ গীত প্ৰবীণ মেচ আৰু মই আজি এই ভূপেনদাৰ আজি 100বাৰ্ষিকী যি অনুষ্ঠান হৈ গৈছে, আজি যি মুদ্ৰা ভাগি আজি প্ৰচলন কৰিব চৰকাৰে, গতিকে অতি সুখ পাইছোঁ। যি নেকি আমাৰ গানৰ ভগৱান ভূপেন হাজৰিকাদেৱ আৰু তেখেতৰ হৈ যে এই মুদ্ৰা ভাগি ওলাইছে, মই বহুত সুখ পাইছোঁ, শান্তি পাইছোঁ আৰু চৰকাৰলৈ মই ধন্যবাদ জনাইছোঁ। মই একদম সৰু কালৰ পৰাই মানে ভূপেনদা গীত মাত মানে হেৰি কৰি আহিছোঁ, মানে গীত মাত গাই থাকোঁ বা তেখেতৰ চৰ্চা কৰি থাকোঁ, তেখেতৰ হৈ মই সদায় হেৰি কৰি থাকোঁ। যেতিয়া তেখেতৰ মহাপ্ৰয়াণ হ'ল তেতিয়া মই এইভাগে মই মূৰ্তিভাগ বনাইছোঁ আৰু তাৰ আগতে সেই সৰু এভাগি আছে, মই তেখেত জীৱিত কালতেই মই সেইভাগি মানে তাক স্থাপন কৰিছোঁ, বনাই মেলি তেখেতক ইমানেই ভাল পাওঁ তেতিয়াই মই বনাইছোঁ। যেতিয়া তেওঁ মহাপ্ৰয়াণ হ'ল তেতিয়া বহুত দুখ লাগিলে। তেখেতৰ গীত মাতবিলাক আমি সদায় পাই থাকিম কিন্তু তেখেতক আৰু দেখি নাপাওঁ। সেই বুলিয়ে মই কোনো মূৰ্তি বনোৱা বা খনিকৰ নহয়, কিন্তু মই মনৰ কাৰণত মানে দুখতে তেখেতৰ হৈ মূৰ্তিভাগে বনাবলৈ আৰম্ভ কৰিলোঁ। বনাওঁতে ভূপেনদাৰ চেহেৰা নাহে কিন্তু তেনেকৈ বহুত কষ্ট কৰি বনাই শেষত তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাখন যেনে তেনে ভূপেনদাক মূৰ্তি ভাগি উলিয়ালোঁ আৰু উলিওৱাৰ পাছতে আমাৰ শিৱসাগৰত তেখেতক আমি শোভাযাত্ৰা উলিয়াই গোটেই টাউনত ঘূৰাই মেলি প্ৰথম মৃত্যু বাৰ্ষিকত তেখেতক আৰু তেনেকৈ মই ফাংচনবিলাকতো য'ত ফাংচন হ'লে ভূপেন হাজৰিকা আমাৰ মূৰ্তিভাগ নি তাতো মানে প্ৰগ্ৰেম কৰোৱাই মেলি থাকোঁ। আৰু তেখেতৰ এই জন্মদিন মৃত্যুবাৰ্ষিক মই তেতিয়াই পৰাই পালন কৰি আহিছোঁ আৰু এতিয়াও মই পালন কৰি আছোঁ। আৰু এতিয়া চৰকাৰে যে এনেকুৱা এটা এতিয়া 100বাৰ্ষিকী পালন কৰি ভূপেনদাৰ এই জন্মদিনটো পালন কৰিছে, মই ইমানেই সুখী হৈছোঁ। মই ভাবিছোঁ যে মই আগত কৰি আছোঁ, আনেও যে কৰিলে মই বৰ ভাল পাম। কোনোবাই ভূপেন হাজৰিকা গীত এটি গালে মই ইমান ভাল পাওঁ, কোনোবাই ঠেলা যদি ভূপেনদাৰ গীত এটা মুখত শুনে সেই মানুহটোৰ ওচৰলৈ মই আগবাঢ়ি যাওঁ, ইমানেই ভাল পাওঁ তেখেতক। আৰু এতিয়া যে মই ইমানেই সুখ পাইছোঁ চৰকাৰে যে আজি এনেকুৱা এটা পদক্ষেপ ল'লে ভূপেনদাৰ হৈ, আৰু যি মুদ্ৰা ভাগিও যেন আজি প্ৰচলন কৰিছে, গতিকে সেই আৰু মানে মই সুখ পাইছোঁ। আৰু কি ক'ম আৰু মই আৰু তাতোকৈ বেছি ক'ব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।